যোৰহাটৰ তৰাজানত থকা বহু বিতৰ্কিত চকু ক্লিনিক আই4 শীঘ্ৰে বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ যোৰহাট প্ৰশাসনৰ। বিজ্ঞাপনৰ চমকেৰে সাধাৰণ ৰাইজক প্ৰতাৰণা কৰা আৰু কোটি কোটি টকা লুট কৰাৰ অভিযোগ উত্থাপন হৈছিল আই4 ক্লিনিকৰ বিৰুদ্ধে। চিকিৎসাৰ নামত লুণ্ঠনৰ ৰাজ্য চলোৱা এই চকু ক্লিনিকৰ বহু ভয়ংকৰ কুকাণ্ড পোহৰলৈ আহিছে। বিহাৰৰ শুভম কুমাৰ নামৰ এজন যুৱকে চলাই আহিছিল এই ক্লিনিকখন। জনপ্ৰিয় ইউটিউবাৰক মাতি ছ'চিয়েল মিডিয়াত ভুৱা প্ৰমোচন চলাইছিল শুভমে। নেপাললৈ গৈও দৃষ্টিশক্তি ঘূৰাই নোপোৱা লোক ইয়াত ভাল হোৱাৰ ভুৱা প্ৰমোচন কৰি আকৰ্ষিত কৰিছিল ৰাজ্যৰ চুকে কোণে থকা সৰল ৰাইজক। এই বিজ্ঞাপনৰ ফাণ্ডত পৰি নিতৌ শ শ লোকে ভিৰ কৰিছিল এই ক্লিনিকত। কেৱল চকু পৰীক্ষা কৰাৰ নামতে গ্ৰাহকৰ পৰা লোৱা হৈছিল 7,000 পৰা 10,000 টকা। ভিজিট আছিল 500 টকা। চশমা বা গ্লাছৰ নামত লোৱা হৈছিল 20,000, 30,000, 50,000ৰ পৰা 1,60,000 টকালৈকে। অভিযোগ অনুসৰি কোনো কোম্পানীৰ চশমাৰ আচল দাম যদি 7,000 টকা, তাৰ বিপৰীতে ইয়াত 12,000 পৰা 14,000 টকা পৰ্যন্ত আদায় কৰা হৈছিল। আগতে মই ইয়াত চকু চেকআপ কৰিবলৈ আহিছিলোঁ। মোৰ চকু চেকআপ কৰা অন্তত তেওঁলোকে এযোৰ মোক চশমা প্ৰভাইড কৰিলে আৰু চশমাযোৰ দাম আছিলে 12,100 টকা। আৰু তাৰে তেওঁ মোক ক'লে যে আপুনি 8,000 টকা এডভান্স দিয়ক, 8,000 টকা এডভান্স দিলে আমি অৰ্ডাৰটো কৰিব পাৰিম। বোলো বৰ্তমান মই ইমান টকা লৈ অহা নাই, এতিয়া সুধিলে আপোনাৰ কিমান টকা আছে? বোলো মোৰ 4,000 আছে। বোলে 4,000 দিয়ক আৰু 4,000 ঘৰত গৈ দি দিব, তাৰপৰা আমি অৰ্ডাৰ দিব পাৰিম। বা মই বহুত চিন্তা চৰ্চা কৰি মই পইচাটো পে'মেণ্ট নকৰিলোঁ, বা মই কিবাখনো দোকানৰ সৈতে পাতিলোঁ যে তোমাৰ পৰা দামটো বেছি লোৱা হৈছে। কিন্তু ইয়াত আহি পইচাটো খুজিবলৈ মোৰ এডভান্স মই 4,000 দিছিলোঁ, কিন্তু পইচাটো খুজিবলৈ মই ঘূৰাই বিচাৰিছিলোঁ। তাৰপৰা তেওঁলোকে আজি তাৰপৰা তেওঁ মোক ক'লে যে তেওঁ মোক দম দিছে, পুলিচৰ ভাবুকি দেখাইছে, মই পুলিচ মাতিম, আপুনি মোক ব্লেকমেইল কৰিবলৈ আহিছে। তাৰপৰা আমাৰ কথা বতৰা অন্তত তেওঁ মোক 4,000 টকাটো ঘূৰাই দিলে। আৰু তেওঁলোকৰ চশমা দামবোৰ ইমানেই হাই, লাখৰ পৰ্যন্ত তেওঁলোকৰ চশমা ইয়াত বিক্ৰী কৰি আছে। আনকি পইচা দিব নোৱাৰা দুখীয়া লোকৰ সোণৰ গহনা পৰ্যন্ত বন্ধকত ৰাখি লৈছিল এই লুণ্ঠনকাৰী চক্ৰটোৱে। মানে মই গৈছিলোঁ তৰাজান আই4লৈ। মানে মোৰ ল'ৰা ছোৱালীকেইটা মানে ৰেটিনাৰ প্ৰব্লেম আছে, সিহঁতক লৈ গৈছিলোঁ। প্ৰথম 500 ল'লে, আৰু যেতিয়া পৰীক্ষা কৰিলে আপোনাৰ পৰীক্ষা কৰাৰ পিছত কৈছে 7,000 আৰু মানে পাৰ্মানেণ্টলি দিব ল'লে 3,20,000 লাগে। চোৱাৰ নামত ল'লে, প্ৰথমে চোৱাৰ নামত 500 লৈছে, দুইটাৰ নামত 1,000 কৈছে। তাৰপৰা আকৌ প্ৰথম চাই 7,000 পে'মেণ্ট কৰিবলৈ দিলে। তাৰপৰা 7,000 পে'মেণ্ট কৰাৰ পিছত পৰীক্ষা কৰাৰ পিছত কৈছে যে 3,20,000 চশমাৰ কাৰণে লাগে। প্ৰথম মানে যেতিয়া আমি গৈছোঁ চাবলৈ লওঁতে তেতিয়া ক'লে বোলে তাহাঁতৰ মায়'পিয়াৰ প্ৰব্লেম আছে, এইটো বংশগত হেৰি। তাৰপৰা তেতিয়া চাওঁতে দুইজনৰে 7,000, 14,000 লৈছে। লোৱাৰ পিছত তাৰপৰা আকৌ ক'লে লং লাইফৰ কাৰণে সিহঁতক মানে পাৰ্মানেণ্ট চশমা দিব লাগিব। তেতিয়া যদি টেম্পৰাৰীকৈ দিওঁ মানে 49,000 আৰু মানে এযোৰত, আৰু যদি পাৰ্মানেণ্টকৈ দিওঁ 3,20,000 পৰিব দুযোৰত। আৰু 4 মাহ সময় দিছে, 4 মাহৰ ভিতৰত আমি আহিব লাগিব, আকৌ 10,000 টকা ট্ৰায়েলৰ কাৰণে দিব লাগিব। আমি মানে ছ'চিয়েল মিডিয়াত মানে ভাবিছিলোঁ প্ৰত্যেক বছৰে সলোৱাতকৈ পাৰ্মানেণ্টলিকৈ দিম, কিন্তু আমিতো আই4ত দেখিছিলোঁ, মানে মই ছ'চিয়েল মিডিয়াত পাইছিলোঁ FB জৰিয়তে। তাৰপিছত মানে আমি ভাবিছিলোঁ কি এনেকৈ প্ৰত্যেক বছৰে বিজ্ঞাপন দিয়ে। আপোনাৰ ধৰক লেজি গাড়ীও আছে, চবৰে মানে ভাল, ইয়াত আহিব সকলোৱে চশমা মানে ভাল পাৱাৰ পাব, সেইটো কাৰণে গৈছিলোঁ। প্ৰত্যেক বছৰে সলনি কৰাতকৈ বোলো পাৰ্মানেণ্টলিকৈ দিম, কিন্তু আপোনাৰ 15,000 টকাত মোৰ মানে 5,000 টকাতে দুযোৰ চশমা ধুনীয়াকৈ আহিলে। যোৱাকালি মোক আমাৰ আয়ুক্ত মহোদয়ে, জিলাৰ আয়ুক্ত মহোদয়ে মোক ফোন কৰিলে যে এই বস্তুটো কি, মই বুজি পোৱা নাই। মই তেতিয়া তেখেতক গোটেই সংক্ৰান্ত কথাটো ক'লোঁ। কিয় একশ্যন লোৱা নাই কেলৈ? যেনে ছাৰ আমাৰ হাতত কোনো তেনেকুৱা ধৰণৰ কংক্ৰিট ক্লু নাছিলে যে তেওঁলোকক বন্ধ কৰিব পাৰি। কোনোবাই কমপ্লেইন কৰিব লাগিব, মই গৈ পেলাই জঁপিয়াই পেলাই বন্ধ কৰি দিব নোৱাৰোঁ। ঠিক আছে, মই এতিয়া কৈছোঁ, ময়ে অৰ্ডাৰ কৰিছোঁ, আপুনি এখন মানুহ পঠিয়াওক আপোনালোকৰ, মই ইয়াৰ মেছেজ পঠিয়াই একেবাৰে এনকুৱাৰী ৰিপৰ্টৰ পাছত আপোনালোকে বন্ধ কৰি দিব। তাৰপিছত ৰিপৰ্ট কৰা হ'ল, টিমে চাই পেলাই বহুত খেলি মেলি পালে। খেলি মেলিবিলাকৰ তেওঁলোকে এইটোৱে দিলে ছাজেশ্যন যে বৰ্তমান এখন সাময়িকভাৱে বন্ধ কৰা হওক, কিবা যদি থাকে খুলিবলগীয়া যদি তেওঁলোকে আকৌ পাৰে তেতিয়াহ'লে এটা
আই ডিপাৰ্টমেণ্টৰ এটা স্পেচিয়েলিটি গ্ৰুপে তেওঁলোকে আকৌ খুলি দিব। এনেধৰণৰ ব্যৱসায়িক ভিত্তিত হয় চিকিৎসাটো ব্যৱসায়ো এটা ব্যৱসায় মানে যিটো আপুনি যিটো ব্যৱসায় কৰিছে ময়ো এতিয়া চাকৰি কৰিছোঁ এইটো এটা ব্যৱসায়ে হওক ব্যৱসায়িক কিন্তু ছাৰ ইউটিউবাৰ লৈ পেলাই যে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰমোচন কৰে সেইটো কৰিব নোৱাৰে মই সেইটোকে কৈছোঁ অতি ব্যৱসায়িক কাম এটা কাৰণ ইমানখিনি আমাৰ ইয়াত হস্পিটেল আছে হিপক্ৰেটিক মানে যিটো ওঠৰ মতে কৰিব নোৱাৰে এতিয়া কাৰণ তেওঁলোকে ডক্তৰ নহয় গতিকে হিপক্ৰেটিক ওঠৰ কথা কি জানিম। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'